15 বছৰ বয়সৰ পৰা নাঙলৰ মুঠিত হাত দিয়া নলবাৰীৰ এগৰাকী চহা খেতিয়ক আৰু এই খেতিয়কগৰাকীৰ নাম জলিল আলী। 15 বছৰৰ বয়সৰ পৰাই তেখেতে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে পানীলাওৱে হওক বা জিকা, ভেন্দি, বেঙেনা লগতে প্ৰায় 30 বিঘা মাটিত তেখেতে যি ধান সেই ধানৰ খেতি কৰিছে। মোৰ সহযোগীক দেখাবলৈ মই অনুৰোধ জনাইছোঁ যি সেই পানীলাও তেখেতে প্ৰায় 5 পৰা 6 বিঘা মাটিত তেখেতে এই খেতিসমূহ কৰিছে আৰু 15 বছৰ বয়সৰ পৰাই তেখেতে এই খেতিত লাগি আছে আৰু সেই ব্যক্তিগৰাকী আমাৰ লগত উপস্থিত আছে। আমি কথা পাতিব বিচাৰিম যিহেতু তেখেতে 15 বছৰ বয়সৰ পৰা অকল খেতিয়ে কৰি আহিছে আৰু সেই ব্যক্তিগৰাকী আমাৰ লগত আছে। আমি কথা পাতিব বিচাৰিম। আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি 15 বছৰ বয়সৰ পৰা খেতিয়ে কৰি আহিছে, বেলেগ একো কৰা নাই। কি ক'ব? মই 15 বছৰ বয়সৰ পৰা অকল খেতিয়ে কৰি আছোঁ। ধান খেতি হওক, মোৰ ৰবি শস্যৰ খেতি হওক, তাৰমানে বিভিন্ন ধৰণৰ খেতি কৰি আছোঁ। একে খেতি কৰিয়ে মই স্বাৱলম্বী হৈছোঁ। কথাখিনি ঘৰ পোহপাল দি আছোঁ। সেইখিনি ধান কিমান বিঘা মাটি? ধান মই মোটামুটি এবাৰ 30 বিঘা মাটি খেতি কৰিছোঁ। আৰু বাকী বেলেগ ৰবি শস্যৰ মোৰ 6 বিঘা খেতি কৰোঁ। কি কি ৰোৱে? মই জিকা, লাওৰ খেতি, বাঙনাৰ খেতি, নেচৰাৰ খেতি, বিভিন্ন ধৰণৰ গোটা খেতিখিনি কৰা যায়। আৰু এখেতৰ যি ঘৰ আছে আৰু এই ঘৰৰ চোতালত এটা তেখেতে নিজে পুখুৰী এটা বনাই লৈছে, পকীৰে বনাই লৈছে আৰু তাত বিভিন্ন ধৰণৰ তেখেতে যি মাছ সেই মাছো পুহিছে। আপুনি ঘৰৰ চোতালতে এটা পুখুৰী কৰি মাছ পোহা দেখা গৈছে। কি ঘৰৰ মোৰ তাৰমানে বাউণ্ডাৰীৰ ভিতৰতে চোতালতে এটা পুখুৰী বানে মই মাছ পুহিছোঁ। সেই মাছ মোৰ এতিয়া বৰ্তমান ডাঙৰ হৈছে। কি কি মাছ আছে? মোৰ ৰূপচন্দা আছে আৰু শিঙি মাগুৰ আছে আৰু কৈ আছে। সেইখিনি মাছ আছে আৰু মোৰ। আপোনাৰ ইয়াত কিমানজন লোকে কাম কৰে? মোৰ তাত মোটামুটি 9জনমান মানুহ কাম কৰে। সেই ঘৰ পোহপাল দি আছে কাম কৰি? খবৰ মই সেই খেতি কৰিয়ে সিহঁতকো মই হেৰি কৰোঁ, দৰমহা দিওঁ। 9টা পৰিয়াল আছে। মোৰ সহযোগীক মই আকৌ দেখাবলৈ অনুৰোধ যি পানীলাও সুন্দৰভাৱে ইয়াত লাগি আছে আৰু তেখেতে খেতিৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে প্ৰায় 8ৰ পৰা 10জন লোকে ইয়াত কাম কৰি স্বাৱলম্বী হৈছে আৰু যি 15 বছৰৰ পৰা তেখেতে এই খেতি কৰি ঘৰ পোহপাল দি আছে আৰু নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে।